to another session of Seba CBC Econa. বন্ধুসকল Seba CBC Econa le আৰু এটা সেশনলে তোমালোকক সবলে স্বাগতম জনাইছো। HSCC 2021 আমি তোমালোকৰ পেপাৰ ডিসকাস কৰি আছিলো important paper whatever important paper are there in previous session আমি last session তোমাৰ coordinate compounder আমি কি কৰিলো তোমাৰ questions কিছু discuss কৰিছো in this session now we are going to discuss about the electrochemistry which is very important chapter of what physical chemistry okay so physical chemistry এটা বহুত important chapter হয় আৰু তাৰ পৰা এইটো chapter পৰা numericals আহাৰ বহুত chances বেছি তোমালোকে previous of course previous year তোমাৰ যদি পেপাৰ চোৱা তাতে numericals বহুত বেছি পাবা okay so আমি numerical বেছি ফোকাস কৰিম মানে chemistry pattern টো এনেকা ধৰণৰ হয় 1 1 2 2 marks ৰ questions বোৰ খুদিয়ে থাকে so তাৰ লগত related 1 1 2 2 marks ৰ questions তোমালোকৰ তাতো চাব লাগিব and অলপমান theoretical portion আছে just like যেতিয়া তোমালোকৰ কি হইব তোমাৰ ending or portion যিমানখিনি আছে তাতে theoretical portion আছে molar conductivity portion যিমানখিনি আহি যাব so হেখিনি আমি ডিসকাস কৰিম তাৰ মাজে মাজে সৰু সৰু তোমাৰ কি হইব theoretical questions আছে আমি ডিসকাস কৰিম so জুনে নতুন চাই আছে তাহাতৰ কাৰণে আকৌ কৈ আছো যে আমাৰ purpose টো কি আছিল যে আমাৰ main objective টো হল যে তোমালোকৰ কি কৰিব লাগে important আমি যোনবিলাক সেশন আছিল আমি কৈ আছিলো previous যদি ভিডিও চাইছা তোমালোকৰ ক্লিয়াৰ হৈ আছে যে আমি important যোনবিলাক তোমাৰ কি আছিল চেপ্টাৰ আমি উঠাই লম আৰু important যোনবিলাক টপিক আছে তা টপিকৰ পৰা আমি কি কৰিম questions discuss কৰিম okay so হেতু হল আমাৰ prime objective তো তোমালোকৰ কি হয় গুটেই thoroughly আমি টপিক বোৰ ডিসকাস কৰাটো আমাৰ কি নহয় পসিবলস নহয় within a short interval of time still আমি তোমালোকৰ ট্ৰাই কি কৰিম যাতে ইম্পৰ্টেন্স যোনবিলাক টপিক আছে হেখিনি যাতে লেফট নহয় কি টপিক তোমালোকৰ চুবই লাগিব those are the topics so first of all let's see going one by one here's in question number 1 what is the unit of conductivity so আৰু এটা বস্তু question start কৰাৰ আগতে মই এটা বস্তু কৈছো তোমালোকৰ exam লৈ কিনে অলপমান কি আছে তোমাৰ ডাউট আছে so there isn't তোমাৰ এনেকা একো officially একো notice নাই যে তোমালোকৰ exam হ'ব নহব so be prepare about that so prepare কৰাটো better হ'ব okay because of এটো তোমাৰ ultimately class 10 বা 12 ৰ exam টো তোমাৰ এনে পাস কৰাই দিয়াটো তোমাৰ এটো এটা তোমাৰ কি হয় ইমান এটা তোমাৰ কি কলে নহব মানে বুজি পাইছানে তাৰ কাৰণে 12 ৰ কাৰণে স্পেশালি exam হোৱা chances বহুত বেছি okay so till though there is no official notification here so আমি আমাৰ focus to তোমাৰ কি ৰাখিব তোমাৰ prime focus to আমাৰ পঢ়াতে ৰাখিব লাগিব so electrochemistry so আমাৰ 1 by 1 যদি আমি চাও question number 1 so তাতে আমি গুটে কেটা questions চাবা numericals খিনি বহুত ধুনিয়াকে কৰিবা মই তো ইয়াতে তোমাৰ দেখুৱাই দিম কি numericals তোমাৰ কি হ'ব কোনটো টপিকৰ পৰা আহিব ধুনিয়াকে কৰিবা ঠিক আছে question number 1 গৈছো what is the unit of conductivity so unit of conductivity molar conductivity equivalent conductivity খুদিব পাৰে ঠিক আছে so units বোৰ we prepare about that unit বোৰ বহুত ধুনিয়াকে কি কৰিবা prepare কৰিবা del conductivity unit কি হয় that is Siemens centimeter inverse or you can say Siemens what meter inverse whatever তুমি দিনৰ জন্তু কৰা conductivity definitions are unit বোৰ ধুনিয়াকে শিকিবা ইয়াৰ conductivity molar conductivity cell constant equivalent conductivity all the unit আৰু তোমাৰ কি definitions পুৰা একদম crystal clear ৰাখিবা okay question number 2 how much charge is required to reduction of 1 mole of Zn2 positive to Zn okay so যেতিয়া মই তোমালোকৰ যেতিয়া মই ক্লাছত তোমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়াও so মই এইখিনি বস্তুটো of course মেনশন কৰিয়ে থাকো যে ৰিডাকশনত তোমাৰ কৈছে Zn2 পজিটিভ ৰ পৰা কি ওলাই গৈছে Zn জিংকলে গৈছে okay জিংকলে গৈছে তো কি হৈছে ইয়াতে কি লাগিব ইলেক্ট্ৰন একসেপ্ট কৰিব ই হদায় ৰিডাকশন হৈ আছে ইয়াতে বুজি পাইছা না +2 অক্সিডেশন ষ্টেটৰ পৰা 0 লৈ গৈছে so that is ইলেক্ট্ৰন তোমাৰ accept হ'ব ইলেক্ট্ৰন accept হোৱাৰ লগে লগে that is কিমান ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন why two electron because of 2 positive ৰ পৰা 0 লৈ গৈছে so of course 2 ইলেক্ট্ৰন দিব লাগিব তো তোমাৰ কি তাৰ 0 লৈ যাবলে ঠিক আছে so দুটা ইলেক্ট্ৰন যদি দিব লগা হল so আমাৰ এই প্ৰসেসটোত এই ৰিডাকশনত কিমান ইলেক্ট্ৰন ট্ৰান্সফৰমেশন হল 2 ইলেক্ট্ৰন ট্ৰান্সফৰমেশন that is your charge আৰু হেতুকে আমি তাৰ পৰা আমি কি উলাম চাৰ্জ উলাম আৰু 2 ইলেক্ট্ৰন that means what 2 mole of তোমাৰ তুমি কি কবা that is nothing but 2 electron charge so 2 electron charge যোনটো হয় q is equal to যোনটো হ'ব that is 2 electron আৰু 2 electronত তোমাৰ 2 electronত chargeক আমি কি লিখো 1 electron charge যোনটো হয় you can say 1 farad আৰু 2 electronৰ কাৰণে কি হৈ যাব 2 farad হৈ যাব আৰু 2 farad means 2 into 96500 ইমান কুলম
so multiply কৰিবা you will get the result in coulomb so ঠিক আছে তেনেকা ধৰণৰ কথা যে how much charge is required to transformation of Zn2 positive to zinc ঠিক আছে so 2 ইলেক্ট্ৰনৰ কাৰণে আমাৰ ইমান চাৰ্জ লাগিব যদি 1 ইলেক্ট্ৰন হলে হয় 1 ফৰাড হয় so directly it reason to তোমাৰ কি হয় আমি ইলেক্ট্ৰোকেমিস্ট্ৰি তোমালকে শিকিছা এটা write the Nernst equation of the following cell so তোমাৰ ইয়াতে এটা তোমাৰ কি দিয়া আছে cell এটা দিয়া আছে you have to write the Nernst equation লিখিবলৈ হলে cellৰ পৰা তুমি প্ৰথমতে কি কৰি দিয়া এক cathode কোন আছে anode কোন আছে সেইখিনি যদি আইডিয়া পাইছো then you can easily do the job so magnesium or magnesium 2 positive লৈ গৈছে that means nothing but কি আৰু ইয়াতে this is cell representation দিয়া আছে তোমাৰ ইয়াতে this is Solbridge ইয়াত আৰু তোমাৰ right side ৰ খিনি of course কি reduction হয় left side ৰ খিনি তোমাৰ কি আছে oxidation আছে so তুমি easily কি কৰিব পাৰা E0 cell ৰ value E0 standard of course Nernst equation ৰ কাৰণে আমাৰ standard লাগিব then how much electron transformation হৈছে that is also very important matter okay so মই shortcut যদি কও কিয়নো সৰু সুৰা এটা টপিকত বা এটা তোমাৰ ভিডিওতে এইবোৰ পসিবলস নহয় of course আমি ভিডিও লেকচাৰ অলৰেডি প্ৰভাইড কৰিছো যদি জয়েন কৰিব বিচাৰা বা যদি কিবা তোমাৰ এক্সামৰ আগে আগে তোমাৰ কি কয় কিবা ডাউট আছে you can join our কি গ্ৰুপ so E0 যোনটো হ'ব standard কি হয় E reduction potential of কি আছিল cathode minus standard always reduction potential of কি আছিল cathode আৰু ইয়াতে হৈ যাব anode so cathode যোনটো হয় that is nothing but what cathode that is nothing but reduction যত হয় so এইটো হৈ যাব copper 2 positive to copper 2 positive to copper হৈ যাব আৰু anode কোন আছে of course oxidation হতে anode থাকিব but you have to write in reduction form Mg 2 positive to Mg সদায় এই portion টো সদায় তুমি reduction form মতে ৰাখিবা so this is E0 cell ৰ value আছে then how much electron transformation হৈ আছে so ইটোৰ কাৰণে of course cathode আৰু anode তোমাৰ এটো চাব লাগিব যে magnesium ৰ পৰা কি হলে গৈছে যদি মই oxidation ৰ টো চাও যে magnesium ৰ পৰা magnesium 2 positive হলে গৈছে how much electron they will leave তোমাৰ কিমান ইলেক্ট্ৰন তোমাৰ কি কৰিব ই এৰিব দুটা ইলেক্ট্ৰন আৰু এই দুটা ইলেক্ট্ৰনটো তোমাৰ কি কৰিব কপাৰ 2 পজিটিভ তোমাৰ কি দুটা ইলেক্ট্ৰন লৈ কিনে কপাৰ হৈ গল that means এই processটোত how much ইলেক্ট্ৰনৰ তোমাৰ কি হল ট্ৰান্সফৰমেশন হল দুটা ইলেক্ট্ৰনৰ ট্ৰান্সফৰমেশন হল so value of n will be 2 so তাৰ পিছত তুমি কি simple formula use কৰা then you can easily find the value of what Nernst equation লাগে না so মই লিখিয়ে দিছো so মই erase কৰি ললো বস্তুখিনি okay so Nernst equation কি আছিল E cell standard নহয় যে Nernst equation কেতিয়াও standard value নিদিয়ে E0 cell already মই E0 cell ৰ value উলাই দেখাইছো 0.0591 by n এই ফৰ্মুলাৰ পৰা তো এটা কোৱেশ্চন 100% এটা দুটা কোৱেশ্চনে পাই যাবা this is what q okay so E0 cell of course এতিয়া already মই দেখুৱালে E0 cathode কোন আছিল this is nothing but copper 2 positive to copper minus E0 of anode কোন আছে magnesium 2 positive of course এইবিলাক ডাউট থাকিলে কিন্তু তোমালোকৰ নহব কেন অলৰেডি মই গুটেখিনি বস্তু কৈছে মোৰ তোমাৰ লেকচাৰ ভিডিওত so 0.0591 by n is to multiply a log of q okay what is the value of q q ৰ কাৰণে you have to write the cell reaction already মই অলপ আগতে লিখিছিলো cell reaction to still মই আকৌ তোমালোকৰ ইয়াৰ কাৰণে বুজোৱাৰ কাৰণে চাইছো যে magnesiumৰ পৰা কলে গল magnesium goes to magnesium 2 positive plus 2 electron and copper 2 positive plus 2 electron লৈ কিনে copper লে convert হৈছে so plus কৰি দিয়া that is magnesium 2 positive plus magnesium 2 positive no magnesium only sorry my mistake this is copper 2 positive 2 electron দুই ফালদি cancel হৈ যাব I am not going to write this portion this is copper okay so হেতু হল আমাৰ মেইন বস্তু so লিখা কিৰ ভ্যালু এটা তো লিখিব পাৰিবা this is nothing but কি হৈ যাব magnesium solid ৰ কাৰণে সদায় 1 হয় so I am not going to write the concentration this is will be solid ৰ কাৰণে নহব আৰু mg2 positive আৰু ইয়াতে কি পাবা copper 2 positive Cu2 positive I think তোমাৰ mg2 positive আৰু copper ৰ কি দি আছে concentration দি আছে just use the concentration use to concentration to তোমাৰ কি কৰিবা ইয়াতে ভৰাই দিলো that is the from okay e cell তোমাৰ কেনেকৈ লিখে that is the way okay so কি বস্তু লাগিব e standard লাগিব n লাগিব and you have the value you should know বা কেনেকৈ how to write the value of q by q তোমালোকে class 11 ত শিকিছা কেনেকৈ q ৰ value লিখা that is reaction coefficient যোনটো হয় বা ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কেনেকৈ লিখে তাৰ পৰা আইডিয়া পাব পাৰা
সো একে হয় কিউ ইকুইলিব্ৰিয়াম কনষ্টেন্ট তাৰ লগত বহুত ৰিলেটেড আছে ওকে জিয়া জি নহওক আমি ইৰেজ কৰি কিনে আমি নেক্সট পোৰ্শনলৈ গৈছো বাৰু next question is what is the function of solve breeze yes solve breeze or function কি হয় so বহুতে এটা important question হয় মই যিকেইটা question ইয়াতে চোৱা important কিছুমান লগাই থৈ দিছো so সেইকেইটাতো তোমালোকে চাবই লাগিব মানে গোটেইকেইটা question important বুজি পাইছা ইমান ডাঙৰ চেপ্টাৰৰ পৰা মই কেইটামান কুৱেশ্যনছ আনিছো আৰু কেইটামান টপিকৰ পৰা মই হিট কৰিব ট্ৰাই কৰিছো সো তোমালোকে এইকেইটা বস্তু লিভ কেতিয়াও কৰিব নোৱাৰা এইখিনিয়ে ফকাস কৰিব লাগিব আৰু 100% আই এম শিওৰ এবাউট দ্যাট ইয়াৰ পৰা তোমালোকৰ এক্সামত পাবা কুৱেশ্যনছ কিয়নো এইবাৰ 30% ৰিডিউস হৈ গৈছে ন সো ৰিডিউস হোৱা কিনে মই লোৱাই নাই এইখিনি স্কেপে কৰি দিছো বেটাৰিজবোৰ আছে প্ৰাইমেৰী সেকেন্ডাৰী বেটাৰিজবোৰ আছে সো এইখিনি পোৰ্শন ৰিডিউসড হৈ আছে ওকে ফাইন so what is the key function of solve breeze yes solve breeze function কি আছিল solve breeze circuit to যোনটো হয় বুজি পাইছা না সার্কিট গ্যালভানিক সেলত মই solve breeze আকি কিনে ধুনিয়াকে দেখাইছো সার্কিট টুক তোমাক কি কৰে কমপ্লিট কৰে বুজি পাইছা না হাফ সেল ৰিঅ্যাকশন দুফালদি থাকে সো দুইটাকে আমাৰ কি কৰে এটা যোনটো তোমাৰ পটেনশিয়াল আমি পাও বুজি পাইছা না দুইটা ৰিঅ্যাক্টৰ ক্যাথড এনডত ৰিঅ্যাকশন হৈ থাকে তাৰ পৰা আমি কি পাও পটেনশিয়াল এটা পাও বাট পটেনশিয়াল এটা কেনে পাম সার্কিটটো কমপ্লিট নহলে এনে থৰি না পটেনশিয়াল পাম সার্কিটটো কমপ্লিট কোনে কৰি দিয়ে that is nothing but solve breeze and next is nothing but তোমাৰ আৰু এটা ফাংশন হল ফার্স্ট লিখিবা যদি কমপ্লিট দ্য সার্কিট and next তোমাৰ কি হ'ব যে ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি যোনটো হয় ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি অফ টু হাফ সেল ৰিঅ্যাকশনৰ মাজৰ যোনটো ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি আছে হেতু আমাৰ কি কৰি দিয়ে তোমাৰ মেইনটেইন কৰে সল্ভ ব্ৰিজ এই দুটা very important function মই ডিটেইলছত মোৰ লেকচাৰ ভিডিঅ'ত ডিসকাস কৰিছো what is write the difference between chemical and electrolytic cell yes electrochemical cell are those cells which chemical energy is converting into what electrical energy just like your তোমাৰ কি হ'ব পাৰে তোমাৰ ঘৰত থকা তোমাৰ যোনটো আমি ইউজ কৰো কি কয় ইনভাৰ্টাৰ টো ইউজ কৰো so that is nothing but আমাৰ কি হ'ব electrochemical cell যত chemical energy electrical energy convert হৈ আছে okay আৰু chemical energy electrical energy লৈ convert হোৱা this process is known as spontaneous process another one is what electrolytic cell are those cells বুজি পাইছা না যত তোমাৰ কি উল্টা প্ৰসেসটো হৈ আছে that is nothing but তুমি এটা কি কবা that is electrical energy পৰা আমি এটা কি পাম chemical energy পাম just like metal extraction যেতিয়া আমি আছিল বুজি পাইছা না তাৰ পৰা আমি তুমি কি প্ৰভাইড কৰি আছা ইলেক্ট্ৰোলাইসিস প্ৰসেসটো হ'ব পাৰে ক্লাস 10 ত যেতিয়া পঢ়িছিলা বুজি পাইছা না ক্যাথড এনডত তোমাৰ কি বনাই লও তাৰ পিছত মেটেল এক্সট্ৰাকশন যোনবিলাক প্ৰসেস হয় তাতে আমি কি কেমিক্যাল এনাৰ্জি আমি কি কৰিছো আমি পাই আছো by providing electrical energy so তাৰ উল্টা প্ৰসেস হয় আৰু এই প্ৰসেসটো যোনটো হয় this is what non-spontaneous process always remember this point what is non-spontaneous you have to provide what external force দিব লাগিব তোমাৰ that is nothing but তোমাৰ কি নিজে নহয় কে that is non-spontaneous so electrolytic cell তোমাৰ কি non-spontaneous এটা process হয় আৰু কোনটো হয় এতিয়া কলো মই মেটেলটো আমাৰ যোনটো হয় মেটেল এক্সট্ৰাকশন প্ৰসেসত আমাৰ ইলেক্ট্ৰোলাইটিস আমি কৰো so এই দুটা হল ইলেক্ট্ৰোকেমিক্যাল এন্ড ইলেক্ট্ৰোলাইটিক সেল দুটাৰ বেসিক ডিফাৰেন্স কোনটো এনাৰ্জি কৰ পৰা যায় ধুনিয়াকে লিখিবা question number 5 is calculate the emf of the following cell okay following cell তোমাৰ কি লিখিব লাগে emf লিখিব okay emf তোমাৰ কি ওলাব লাগিব emf ওলাব লাগিব emf কেনেকৈ ওলাবা of course আকৌ কি কৰিব লাগিব nernst equation okay nernst equation তোমাৰ কি কৰিব লাগিব e cell is equal to e standard cell minus 0.0591 this is very difficult to write in digital pen so I am sorry about that so মোৰ লিখাখিনি অলপমান বেয়া হৈছে so this is n so তিনটা বস্তু ওলাবা n or value ওলাবা e cell or value ওলাবা and q or value ওলাব লাগিব এই তিনটা বস্তু ওলালে তুমি e cell ওলাব তোমাৰ কি কৰিব পাৰিবা তোমাৰ e ওলাব পাৰিবা so মই কৰি দিউ নে নিদিউ তোমালোকে কি কৰিবা ট্ৰাই কৰিবা বুজি পাইছা নে still মই এটা বস্তু যে অলপমান হেল্প কি কৰি দিছো তাৰ cell reaction টো লিখি দিছো cell reaction টো লিখি দিলে বাকিখিনি ইজি হৈ যায় বাৰু so cell reaction টো মই ইয়াত তলত লিখি দিউ বাৰু যে anodot কি হ'ব anodot সদায় কি হয় oxidation হয় so cell representation ইয়াতে আছে so this is an oxidation iron ৰ পৰা কলৈ গৈ আছে iron goes to iron 2 positive কিয়নো এটো অলপমান টান পায় so মই cell reaction টো লিখি দিউ বাকিখিনি তোমালোকে কৰিবা মই ইটো পাৰপাস হল যে মই হিন্ট দিয়া বস্তুবোৰ টপিক খিনি মই তোমালোকক কি কৰা ইনফৰ্ম কৰা কিয়নো ইয়াতে মই লেকচাৰ ভিডিওস দিবলৈ আহা নাই বুজি পাইছা নে তোমালোকক কোৱেশ্চনছ দি আছো এন্ড কোন কেটা টপিক বেছি ইম্পৰ্টেন্ট হয় next one is H positive goes to H2 this is what H positive এটা ইলেক্ট্ৰন ললে কি হ'ব এটা ইলেক্ট্ৰন যদি লয় তেতিয়া হলে তুমি কি পাবা this is nothing but H হ'ব but hydrogen
হাইড্ৰোজেন H হিচাপে থাকে জানো নাথাকে এইটো H2 হিচাপেহে থাকে সো তোমাৰ কি কৰিবা তেতিয়া হলে তোমাৰ কি হৈ গল বাট আমি H পজিটিভৰ লগত এটা ইলেক্ট্ৰন লগ লাগিলে H হে হয় সো আমি আলটিমেটলি H হে বনাইছো সো এইটো H2 হিচাপে এক্সিষ্ট কৰে আমাৰ হেতু হৈ গল আমাৰ তোমাৰ প্লাস আমি হাফ এটা মাল্টিপ্লাই কৰিলো দ্যাট ইজ হাফ এণ্ড হাফ কেনসেল আউট সো H এটো হ'ল ন ওকে বাট আমি এটোও গম পাই গল যে হাইড্ৰোজেন ই হিচাপে থাকে সো নাও আমাৰ কি কৰিব লাগিব এইটো তোমাৰ নেক্সট যোনটো হয় আমি ক্যাথড এনড লিখিলো এতিয়া আমাৰ কি কৰিব লাগিব ইলেক্ট্ৰন তোমাৰ বেলেন্স কৰিব লাগিব ইয়াতে দুটা ইলেক্ট্ৰন আছে ইয়াতে এটা ইলেক্ট্ৰন আছে ইউ হেভ টু মাল্টিপ্লাই দিস ইকুৱেশ্যন বাই 2 সো ইয়াতে 2 দি কিনে এটা মাল্টিপ্লাই কৰিব লাগিব দেন ইউ উইল গেট 2 ইলেক্ট্ৰন সো ইলেক্ট্ৰন সেম কৰিবই লাগিব সো এটা এটা বহুত ইম্পৰ্টেন্ট হয় যেতিয়া আমি সেল ৰিঅ্যাকশন লিখিব ট্ৰাই কৰো সো আইৰন প্লাস H পজিটিভ 2H পজিটিভ okay because 2H positive হ'ব plus 2 electron goes to Fe2 positive দুটা sum up কৰিছো দেই বেলেগ একো কৰা নাই 2 electron লিখা plus half half again cancel হৈ কিনে H2 পালা তুমি okay so ultimately তুমি কি পাই গলা how much electron transformation to দুটা electron transformation তুমি তাৰ পিছত কি ওলাবা এই reduction potential তোমাৰ ওলাবা ই standard cell ওলাবা sorry তাৰ পিছত তোমাৰ কি কৰিব লাগিব কিহৰ ভ্যালু ওলাব লাগিব কিহৰ ভ্যালু অফ কোর্স Fe2 পজিটিভ ডিভাইডেড বাই কি হৈ যাব H পজিটিভ মই কিহৰ ভ্যালুটো ইয়াতে দেখাই দিছো যে Fe2 পজিটিভ অফ কোর্স ইয়াতে তোমাৰ একো সন্মুখত একো নাই সো পাৱাৰ একো নহয়গে H2 নহয় because of H2 দিব পাৰা H2 দিব পাৰা H2 ইজ এন তোমাৰ গেছিয়াছ ফৰ্মেশনত থাকেতো কেনে সলিড বিলাক 1 হয় গেছিয়াছ বিলাক 1 নহয়গে গেছিয়াছ বিলাকৰ তোমাৰ ইয়াতে হাইড্ৰোজেনৰ দিয়া আছে 1 বাৰ সো H2 কাৰণে হৈ যাব 1 বাৰ then this is in H positive but H positive তোমাৰ সন্মুখত 2 আছে you have to তোমাৰ কি দিব ওপৰত পাৱাৰ আহি যাব আইৰন লিখিব নালাগে আইৰন ইন সলিড ষ্টেটত থাকে so iron no need to write the stage of iron কিয়নো সলিড ষ্টেটত এক্টিভ মাস और কি কো কনসেন্ট্ৰেচনৰ ভ্যালু সদায় তোমাৰ কি কৰিবলৈ কিহৰ যেতিয়া আমি ওলা 1 লৈ লও সদায় গেছিয়াছৰ কাৰণে মেনশন কৰিব লাগিব যে 1 লিখিছো কিন্তু মই হাইড্ৰোজেন অলৱেজ ইন ফাউন্ড ইন গেছিয়াছ ষ্টেট okay till আমি we move in next question so কৰিবা বাকি n উলাই দিলু কি উলাই দিলু বাকি ই স্ট্যান্ডার্ড টু উলাই লবা ই স্ট্যান্ডার্ড টু কেনেকে উলাবা ই cathode minus reduction potential of cathode minus n so already you have a value of everything so ulaba then discuss the variation at a theoretical question next one is discuss the variation of molar conductivity with concentration for strong and weak electrolyte okay so molar conductivity is into variation hoy and tumar ki hoy infinite dilution jetia koru kenaka asile variation to so this variation is very very important ha ei variation to tumar dhuniya ke ami tumaloke of course jote tumaloke ki koisa etu chapter hikisa okay so duta graph hikisa for strong electrolyte moi prothomo to strong electrolyte er karone de disu okay and next one is for what weak electrolyte so দুইটাৰ কাৰণে গ্ৰাফ বোৰ কি কয় বেলেগ বেলেগ হয় সেই গ্ৰাফটো তোমাক ই কৰিব দিছে weak electrolyte সেই গ্ৰাফটো ড্ৰ কৰিব দিছে ভেৰিয়েশনটো and ইয়াতে তোমাৰ কি লৈ লৈছো cap m molar conductivity here is also cap m okay so আমাৰ strong electrolyte কি দেখা গৈছিলে okay strong electrolyte যেতিয়া তুমি dilution তুমি কৰি গৈ থাকিবা of course so এটো তোমাৰ y axis of this is cap m and x axis of কি আছে concentration root c লৈ লোৱা concentration root c লৈ লোৱা okay so প্ৰথমতে this is nothing but যেনিবা এটো পইণ্টৰ পৰা মই স্টাৰ্ট কৰিলো যেনেকে তুমি ডাইলিউশন স্টাৰ্ট কৰি দিবা তেতিয়ালে কি হ'ব আমাৰ concentration যিমানে ডাইলিউট কৰিবা যিমানে সলিউশনৰ ভলিউম ইনক্ৰিজ কৰিবা যিমানে সলিউশন পাতলা কৰিবা হিমানে concentration কি হ'ব ডিক্ৰিজ হয় always remember this so তোমাৰ এনেকা ধৰণৰ হ'ব আৰু বাট আমি পইণ্টটো এনেকা ধৰণে পাও for strong electrolyte কাৰণে of course এনেকে আহি আছে ন এনেকে আহি আছে মানে this is a decrement আহি এটা sharp তুমি এটা কি পাবা this is an point পাবা যত এই পইণ্টটো কয় this is nothing but molar conductivity in infinite তোমাৰ কি ডাইলুশন যেতিয়া ডাইলুট কৰি আছে বহুত ডাইলুট কৰি আছে আৰু ডাইলুট কৰিলে এনেকা এটা পইণ্ট আহিব যত আমাৰ কি এটা স্যাচুৰেশন পাই যায় বুজি পাইছানে আৰু তোমাৰ কি নহব তোমাৰ এইটো আৰু ইনক্ৰিজ নহয় কণ্ডাক্টিভিটি টো এটা তোমাৰ কি আহি যায় এটা তোমাৰ লিমিট আহি যায় যেনিবা আৰু ইয়াৰ পিছত আৰু ইনক্ৰিজ নহয় আৰু সেই পইণ্টটোকে আমি কি বুলি লও ইনফাইনাইট ডাইলুশন পইণ্ট এইটো হ'ল দিস ইজ সো আমাৰ শার্প এনেকা এটা তোমাৰ গ্ৰাফ পাবা straight line মই অলপমান দিগদাৰ হয় এইটো ড্ৰ কৰা এনেকা ধৰণে পাবা but ইয়াতে তোমাৰ কি হয় weak electrolyte কাৰণে because of strong electrolyte ইমান charges নাথাকে already strong electrolyte already dissociate হৈ আছে না ions বোৰ
okay so তাতে তুমি degree of dissociation নোপোৱা আৰু ইয়াতে বুজি পাইছা নে degree of dissociation যোনটো হয় alpha ৰ value ইয়াতে very তোমাৰ কি হয় একদম is equal to 1 থাকে okay already but ইয়াতে তো already alpha ৰ value কম থাকে dissociation কম হয় weak electrolyte আগতে তোমাৰ পানীত দিয়া তোমাৰ কি দিয়াৰ লগে লগে তোমাৰ কম dissociate হয় so কম dissociate হলে ইয়াৰ তোমাৰ কি হ'ব যেতিয়া তুমি dilute কৰিবা তো ইয়াৰ dissociate হোৱাটো chances আছে ন so chances থাকাৰ কাৰণে গতিকে ইয়াত charge বাঢ়িব পাৰে dissociate বেছি হ'ব ions বিলাকৰ মাজৰ যোনটো তোমাৰ কি হয় যিমানে ভলিউম ইনক্ৰিজ কৰি দিবা তাৰ মাজত সেপাৰেচনো বাঢ়িব so আমাৰ কি হ'ব of course concentration টো তোমাৰ কি হয় of course decrease হ'ব but তোমাৰ যেনেকে তুমি concentration তুমি কি কৰিব dilution কৰি গৈ থাকিবা ইয়াৰ যোনটো তোমাৰ যোনটো molar conductivity value হয় ইয়াতছে তোমাৰ বহুত high হৈ যায় high because of the charge বেছি হৈ যায় of course ions বেছি পাবা তুমি ions কিয় বেছি পাবা weak electrolyte প্ৰথমতে ইমান তোমাৰ কি dissociate নহয় যেতিয়া তুমি dilute কৰা start কৰিবা dissociation start হ'ব তোমাৰ ion বোৰ বেছি break হ'ব so more amount of তুমি charge পাবা so charge পাবা তুমি then charge বিলাকৰ মাজত distance বহুত বেছি হ'ব why বেছি হ'ব dilute কৰি আছা ন dilute কৰাৰ লগে লগে তুমি of course volume increase কৰি আছা তুমি ঠিক আছে তেনেকা ধৰণৰ so charge বেছি হ'ব তুমি তাৰপিছত degree of dissociation DOD টো তুমি বেছি পাবা ions বিলাকৰ মাজত separation তোমাৰ কি হৈ যাব বহুত বেছি হ'ব so এই বহুত কিটা factor ইয়াতে আহি যায় সেইকাৰণে তোমাৰ তাৰ conductivity যোনটো হয় তাৰ মাজেদি যোনটো current পাৰ হৈ যাব বহুত স্পীডত পাৰ হৈ যাব বহুত high amountত পাৰ হ'ব so that's why ইয়াৰ value যোনটো হয় একদম পুৰা sharply ওপৰত উঠি যায় but ওপৰত উঠি তোমাৰ কি হয় ইয়াৰ লগত লাগি নাযায় কিন্তু ইয়াত যেনেকে মই infinite তোমাৰ কি পালো এটা point পাই গলো infinite dilution মানে আৰু infinite dilution মই কৈছে যে আৰু তোমাৰ কি নহব তাৰ পিছত আৰু তোমাৰ conductivity value increase নহব ইয়াতে infinite dilutionৰ point টো পোৱাটো অলপমান দিগদাৰ হয় বুজি পাইছা নে এনেকে গৈ থাকে এইটো মানে বুজি পাইছা so তাৰ কাৰণে আমি Caloras law use কৰিছিলো Caloras law use কৰি কিনে তাৰ আমি values ওলাও okay so মই কৈ দিলো তোমালোকক ইয়াৰ তোমাৰ যোনটো তোমাৰ shape হয় এনেকে হ'ব okay ultimately এই দুটা stories হয় এই stories খিনি মই যিখিনি কথা কলো এইখিনি কথা তোমালোকৰ in case of তোমাৰ কি লিখিব লাগিব statement আকাৰত লিখিব লাগিব and তোমালোকে চাবা okay মইতো তোমাৰ lecture ইয়াতে তো গোটেইখিনি details মই তোমাৰ কি কৰিছো discuss কৰিছো about okay still তোমালোকে যদি আমাৰ লগত তোমাৰ join হ'ব বিচাৰিছা তোমালোকৰ এতিয়াও তোমালোকৰ কি আছে তোমাৰ সব আমাৰ কি আছে লিংকত তোমাৰ গোটেই বস্তুবোৰ থাকিব informations বোৰ contact details থাকিব so গ্ৰুপত join কৰিবা and তোমালোকৰ কি AHSSC অসমৰ ষ্টুডেন্ট বিলাকৰ বেসিক্যালি আৰু বুজি পাইছা নে so যিমান related queries আছে আমি solve কৰিবলৈ ready okay number 2 7-2 okay 7-2 ৰ কাৰণে এতিয়া আমি so ইটো question এটা বহুতে easy question হয় by using Caloras law so this is CAPM okay this is CAPM দে এইটো CAPM হয় 7-2 নহয় my mistake এটা questions তো ইয়াতে আছে conductivity related এটা question আছে এইটো হে হ'ব this is what concentration দিয়া আছে conductivity of the iman molar acetic acid and this is what Siemens centimeter in this is the unit of kappa so kappa দিয়া আছে and concentration দিয়া আছে find its molar conductivity very easy molar conductivity is what 1000 kappa by কি আছিলে molarity আছিলে okay so ultimately everything is there তোমাৰ কি দিয়া আছে তোমাৰ this is 1000 kappa value কিমান হয় 7.896 into 10 to the power minus 5 into 1000 divided by তুমি molarity this is nothing but তোমাৰ কি দিয়া আছে 0.00241 so লিখা 0.00241 so গোটেইখিনি চোন দিয়ে আছে ইমান molar so ultimately তুমি কি ওলাবা this is nothing but ইয়াৰ solve কৰি কিনে Siemens centimeter square mole inverse ইয়াৰ হল ইউনিট বুজি পাইছা সেন্টিমিটাৰ স্কয়াৰ মল ইনভাৰ্স সো এটো তুমি কি পাবা তোমাৰ molar conductivity পাবা সো ওলাবই দিছে তাৰ পিছত এটো এটা কোৱেশ্চন অলপমান মিস্টেক আছে এটো ইনফাইনাইট molar conductivity at infinite solutionত দিয়া আছে সো আমি কি জানো আমি এটা ফৰ্মুলা ডিৰাইভ কৰিছো যে ডিগ্ৰী অফ ডিসোসিয়েশন এটোৱে লাগে যে তোমাৰ কি লাগে calculate its molar conductivity and this is okay fine ঠিক আছে মানে কি ওলাব লাগে dissociation constant ka ওলাব লাগে okay k যোনটো হয় k ফৰ্মুলা অলৰেডি মই ডিৰাইভ কৰি থৈ দিছো so ফৰ্মুলাটো মই লিখি so k is equal to তোমাৰ ফৰ্মুলা কি হয় c alpha square by 1 minus alpha সেইকাৰণে তো মই alpha ওলাব গৈ আছো আগতে so alpha কেনেকে ওলাম তোমাৰ infinite dilutionৰ কাৰণে তোমাৰ কি দিয়া আছে molar conductivity দিয়া আছে আৰু তোমাৰ কি দিয়া আছে any তোমাৰ ইয়াতে not infinite dilution any conductivity to দিয়া আছে so a যোনটো value হয় a যোনটো value পাবা this divided by this is nothing but তোমাৰ কি হয়
cap m divided by infinite যোনটো হ'ব infinite যোনটো cap m already দিয়া আছে এটো উলাবা তুমি of course ইয়াৰ পৰা উলাব লাগিব তোমাৰ okay so এই দুটা তুমি কি কৰিবা divide কৰিবা then you will get the value of so তুমি alpha ৰ value পাই যাবা this is any concentration এটা লৈ লা okay so এই দুটাৰ পৰা alpha ৰ value পাবা alpha ৰ value যদি পাই যোৱা তাৰ পিছত কি হয় c is what c is concentration তো ইমান মোলাৰ এইটো চা কৈ দিছে ইমান মোলাৰ acetic acid so c ৰ value তোমাৰ আছে then তোমাৰ কি alpha square যোনটো হয় বুজি পাইছা নে alpha square alpha ৰ value ইয়াৰ পৰা পাবা then you can easily find the value of ka ka is what dissociation constant এতিয়া এইটো ফৰ্মুলা কেনেকৈ আহিছে এটা মই ডিৰাইভ কৰিব পাৰো বাট again lengthy হৈ যাব এইটো তোমাৰ CH3 acetic acid ৰ যোনটো তোমাৰ কি আছিল যেতিয়া ব্ৰেকআপ হ'ব ই CH3COO negative হ'ব plus H positive okay H positive প্ৰথমতে concentration GC ইয়াতে 0 0 তাৰ পিছত after some time C minus C alpha যেনিবা dissociate হ'ল C alpha dissociate হ'ল তাৰ পৰা তুমি K ওলাবা এই K টো ইয়াৰ পৰা C alpha square by 1 minus alpha পাবা okay fine so মই দেখাই দিলো কেনেকৈ way দেখাই দিলো first of all এটো ওলাবা then তুমি alpha ওলাবা then K ওলাবা so this is a very pretty formula based question still তোমাৰ আমি গোটেই বস্তু ডিটেইলত চাব লাগে তেতিয়াহলে আমাৰ বেছি ভালকে মনত থাকে এক্সামৰ কাৰণে okay question number 7 is calculate the EMF of the cell of the following takes place দুটা question এনেকা দি দিলো okay তোমালোকৰ এনেকে এবাৰ cell reaction দিয়া আছে বুজি পাইছা এবাৰ যোনটো তোমাৰ কি cell representation দিয়া নাই cell reaction ৰ পৰা তুমি কি ওলাবা তোমাৰ E cell ওলাব লাগিব E cell ওলাবলৈ হলে standard value to I think দিয়া আছে okay standard this is standard there is to standard okay standard value দিয়া আছে n ৰ value ওলাবা q ৰ value ওলাবা then you can easily find the value of E মই কৰি দিও কৰিবা তোমালোকে okay 7 2 ইয়াতে তোমাৰ 7 2 2 মই চাই দিছো বাৰু 7 2 চোৱা ইয়াতে কি দি আছে তোমাৰ molar conductivity to at infinite dilution তে এটো infinite dilution এটো এনেকৈ লিখে কেতিয়াবা কেতিয়াবা so don't get confused এটো এনেকৈ লিখে of NaCl ৰ কাৰণে দিয়া আছে এটো মানে simple এটা Colour's law এটা application বুজি পাইছা নে infinite dilution HCl ৰ কাৰণে দিয়া আছে okay এইবোৰ যেতিয়া ব্ৰেক হ'ব কেনেকৈ ব্ৰেক হ'ব মই গাইছো Na positive plus lambda of Cl negative আৰু ইয়াৰ value দিয়া আছে what 126.4 then lambda of H positive plus Cl negative ইয়াৰ value তুমি কিমান of course break হ'ব যেতিয়া আয়নত এটোৱে পাবা this is 425.9 Siemens centimeter square mole inverse of course তাৰ unit হয় তাৰ পিছত NaSC okay NaSC Sc মানে acetic acid ion okay so lambda of Na positive হ'ব plus তোমাৰ কি হৈ যাব lambda of CH3 COO negative এইটোৱে Sc মানে মই বাৰে বাৰে কৈ আছো acetic acid ion হয় so that will be what let me take a little bit page অলপমান page লৈ লও ৰপা difficult okay লৈ ললো মই so this is পাই গলা this is ইয়াৰ value কিমান হয় 91 okay okay finally তোমাৰ কি ওলাব লাগে যে যেনেকৈ infinite তোমাৰ dilutionত বা limiting তোমাৰ কি দি আছে NaCl ৰ value দি আছে limiting conditionত HCl ৰ value দি আছে এতিয়া তোমাৰ limiting molar conductivity of কি লাগে HSC লাগে HSC that means HSC মানে বুজি পাইছা নে HCOH মানে বুজি পাইছা না COOH এইটো আৰু okay so ইয়াৰ কাৰণে তোমাৰ কি কৰিব লাগিব ultimately CH3CO negative ক Ac negative লিখিছো দিয়া okay একে কথা so ultimately lambda of H positive plus lambda of কি Ac negative ইয়াৰ value এই তিনটা ইকুৱেশ্যন যেনিবা তোমাৰ দিয়া আছে ইয়াৰ পৰা ইয়াৰ value টো ওলাব লাগে কেনেকৈ ওলাব পাৰিবা চোৱা লাগে H positive আৰু কি লাগে Ac negative এই দুটা লাগে বুজি পাইছে মানে এই দুটা প্লাস কৰিব লাগে ultimately তেতিয়ালে মই কি কৰিম 1 plus তোমাৰ ইকুৱেশ্যন নম্বৰ এটো 2 দি দিও equation number 3 দি দিও this is and equation number this is 1 তুমি কি কৰিবা 2 plus 3 কৰি দিয়া আৰু 2 plus 3 ৰ পৰা 1 minus কৰি দিয়া চাবাচোন ইয়াৰ value পোৱা নাই ধুনীয়াকৈ পাবা ঠিক আছে কেনেকৈ হ'ব চোৱা এই দুটা প্লাস কৰাৰ লগে লগে তোমাৰ কি হৈ যাব this is what এই দুটাটো প্লাস হ'বই plus NS plus Cl negative plus Na positive আহিব minus Na positive minus Cl negative so cancel হ'ল নাই ultimately L cancel হৈ গ'লে এই দুটা পালা so এই দুটা তোমাৰ পালা মানে তো তোমাৰ কি হ'ল limiting conditionত তুমি কি পালা HSC value পালা okay so that is তোমাৰ কি application of Colour's law যোনটো হয় তাৰ applicationৰ কাৰণে হয় এটা simple এনেকা ধৰণৰ কি elimination type problem হয় এতিয়া তুমি এই যোনটো তোমাৰ molar conductivity দিয়া আছে এটা তোমাৰ value হে ওলাব লাগে so value এটা ওলাই লবা 2 আৰু 3 425
0.9 plus 91 minus 1 যোনটো হ'ব 126.4 so ultimately কৰিবা ইমান centimeter square mole inverse unit দিবলৈ নাপাওঁ so in this way মই কি কৰিলো questions কেটা তোমালোকক দি দিলো and অলপ তোমাক কি কৰিলো questions বিলাক discuss কৰি দিলো কিবা যদি doubt থাকে questions তোমালোকে comment box ত নিশ্চয় লিখিবা and তোমাৰ facebook page plus আমি youtube দুইটাতে আমি lecture videos upload কৰি আছো for তোমাৰ কি AHSCC 2021 chemistry full এতিয়া আমি কৰি আছো এনেকে আমি next week ত আৰু এটা তোমাৰ কি লৈ আহিম তোমাৰ chapter লৈ আহিম আৰু question আমি এনেকে discuss কৰিম so though মই lecture video দিবলৈ মই ইয়াতে আহা নাই বুজি পাইছা মই just তোমালোকৰ questions important topic and কি topic তোমালোকে লিভ কৰিব নোৱাৰা 30% reduce হোৱা portion do not be worry মই ইয়াতে তোমাৰ include কৰা নাই আৰু examৰ কাৰণে যি তোমালোকৰ কি লগাই আছে তোমালোকৰ doubt হৈ আছে তোমালোকে be prepare হোৱাটো বেছি মই ভাল বুলি ভাবো okay so in this note তেতিয়াহলে তোমালোকে বাকিখিনি মৰম দি থাকিবা share চাই যি whatever যি আছে কৰি থাকিবা okay till then আজি ভিডিও আমি কি কৈছো ইয়াতে ending কৰিব বিচাৰিছো যদি আমাৰ কাম ভাল লাগে এনেকৈ তোমাৰ support দেখাই থাকিবা